হয়, যোৱা 23 তাৰিখে শ্ৰীৰামপুৰৰ যি তালাচী চকী চিমুলটাপু আৰক্ষীৰ সেই তালাচী চকীত সন্ধিয়াৰ ভাগত ৰাজস্থানৰ পঞ্জীয়নভুক্ত এখন কণ্টেইনাৰত 20টাকৈ উট লগতে এই কণ্টেইনাৰখন জব্দ কৰা হৈছিল। আৰু সেই সময়তে দেখা গৈছিল কণ্টেইনাৰত লৈ অনা উটবোৰ যি অমানৱিকভাৱে লৈ আনিছিলে, ভৰিবোৰ বান্ধি লৈ আনিছিলে, যাৰ কাৰণে আৰু খোৱা খাদ্যৰ অভাৱ, পানীৰ অভাৱৰ কাৰণে 3টা উটৰ কণ্টেইনাৰখনৰ ভিতৰতেই মৃত্যুবৰণ কৰিছিলে। আৰু 17টাকৈ উট জীৱিত আছিলে যদিও তাৰে ভিতৰত কিছু উট অসুস্থ হৈ পৰিছিলে। আৰু তাৰপিছতে যেহেতু এই উটসমূহৰ কোনো ধৰণৰ বৈধ নথিপত্ৰ সেই সময়ত পোৱা নাছিলে বা ইয়াৰ লগত জড়িত কণ্টেইনাৰখনৰ যি ড্ৰাইভাৰ বা হেণ্ডিমেন সেয়া পলাই গৈছিলে, তাৰপিছতে এই উটসমূহ ইয়াতে এটা খোৱাৰত ৰখা হৈছিলে। তাৰপিছত গোসাইগাঁৱৰ মহকুমাৰ যি পশু বিভাগৰ পৰা ইয়াত এই উটসমূহৰ চিকিৎসা প্ৰদান কৰি থকা হৈছিলে। আমাৰ লগত এতিয়া বৰ্তমান গোসাইগাঁও মহকুমা চিকিৎসা বিভাগৰ চিকিৎসক আছে, তেখেতৰ লগত আমি কথা পাতিব বিচাৰিম। ছাৰ, কি ক'ব আচলতে এই উটসমূহ মানে আপোনাৰ 20টা আছিলে, তাৰে আপোনাৰ 3টা অলৰেডি কণ্টেইনাৰতে মৰিছিলে, তো আৰু বাকী 17টা এতিয়া জিন্দা আছে, জীৱিত আছে। তাৰে ভিতৰত আপোনাৰ অলমষ্ট ধৰক আপোনাৰ 15টা 13টামান আপোনাৰ ভালেই সুস্থ এতিয়া সবল আছে, খাই আছে, আপোনালোকে চাইছে এতিয়া ভালেই। আৰু 2টামান বেমাৰ মানে দুৰ্বল হৈ গৈছে। এইটো কণ্টেইনাৰত এনে মানে অমানৱিকভাৱে আনিছিলে, একদম মানে বান্ধি চান্ধি আনিছিলে। তাহাঁতে মানে ষ্ট্ৰেছত এটা আছিলে, এই ষ্ট্ৰেছ থকাৰ কাৰণে মানে 2টামান আপোনাৰ 3টামান উট আপোনাৰ অলপমান দুৰ্বল হৈ আছে। তো ভেটেনাৰী আপোনাৰ ডিপাৰ্টমেণ্টৰ পৰা বা চিকিৎসা প্ৰদান কৰা হৈছে। মই জনামতে বাৰু আমাৰ ভেটেনাৰী বা কোনোবা আমাৰ চিকিৎসক আহিছিল, ট্ৰিটমেণ্ট কৰিছিল, ট্ৰিটমেণ্ট চলি আছে। আৰু তাহাঁতৰ যিমান পৰা যায় মানে তাহাঁতৰ মানে খাদ্যখিনিৰ ব্যৱস্থা, পানীৰ যোগানৰ ব্যৱস্থা ধৰা হৈছে। মই ভাবোঁ মানে সুস্থ হৈ উঠিব, আৰু সুস্থ হৈ উঠাৰ পিছত এতিয়া আৰু তাহাঁতে আৰু থানাৰ পৰা বা কোৰ্টৰ পৰা যি কৰিব তাহাঁতে তাৰপিছত কৰিব। যিহেতু ইয়াৰ ৰাজস্থানৰ পঞ্জীভুক্ত গাড়ী লৈ অনা হৈছিলে, অৰ্থাৎ ৰাজস্থানৰ পৰা লৈ অনাৰ এটা সম্ভাৱনা দেখা গৈছে। তাৰ যে উটৰ খোৱা খাদ্যৰ আৰু ইয়াৰ ঠিক তেনেকুৱা ধৰণৰ খোৱা খাদ্যৰ অভাৱ অনুভৱ হৈছে। নিশ্চয়, মানে এইটো যিহেতু তাত মানে চবৰে এটা মানে বেলেগ বেলেগ এনভাইৰনমেণ্ট থাকে। ৰাজস্থানৰ এনভাইৰনমেণ্টটো বেলেগ, তাৰ যিটো খাদ্য বা তাৰ এইটো থকাৰ যিটো মেলাৰ যিটো থাকে, তাহাঁতে এইটো কমপ্লিটলি ডিফাৰেণ্ট হয়। তো ইয়াতে নিশ্চয় মই ভাবোঁ আৰু হয় মানে কথাটো, তাহাঁতে মানে যিটো খোৱা আৰু বা যিটো তাহাঁতৰ থকা মেলা যিটো নিশ্চয় মানে অলপ ডিফাৰেণ্ট হৈছে। তো সেইকাৰণেও মানে অলপ অসুস্থ মানে পৰিৱেশ অনুভৱ কৰিছে বা অলপমান অসুস্থ হৈছে। সেইকাৰণে তাহাঁতে খাদ্য দিব লাগে এইটো তাহাঁতৰ মানে ৰাজস্থানত আপোনাৰ কাঁইট জাতীয় যিবিলাক থাকে, তাহাঁতে সেইবিলাকে কেকটাছ সেইবিলাক যিবিলাক কাঁইট মানে মৰুভূমিত যিবিলাক আপোনাৰ খাদ্য পায় সেইবিলাকে তাহাঁতে খায়। আৰু ইয়াতেতো সেনেকুৱা ধৰণৰ পৰিৱেশ নাই, আমাৰ ইয়াতে সেনেকুৱা ধৰণৰ খাদ্য নাপায়। তো যিমান পৰা যায় মানে আমাৰ ইয়াতে শ্বেল্টাৰ হাউচত তাহাঁতক মানে যোগান ধৰা হৈছে। যিমানখিনি ধৰক বগৰী চগৰী পাত চাত বা পানী চানীৰ যোগানখিনি তাতে নিয়মীয়াকৈ দি আছে বাৰু। লগতে চিকিৎসা প্ৰদানো কৰা হৈছে যিকেইটা অসুস্থ হৈ আছে, আৰু সুস্থ হ'ব বুলি মই আশা কৰোঁ। মানে সুস্থ হ'ব, তাৰপিছত তাহাঁতক মানে এটা ব্যৱস্থা কৰা হ'ব বুলি। পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব? এইটোতো আমি ভেটেনাৰী ডিপাৰ্টমেণ্টৰ পৰা আমি এইটো বিষয়ত আমি ক'ব নোৱাৰিম, যিহেতু এইটো আপোনাৰ থানাত আছে বা আপোনাৰ আৰক্ষীৰ অধীনত আছে। এইটো মানে আপোনাৰ ন্যায়ালয়ৰ পৰা বা কোৰ্টৰ পৰা কোৰ্ট কেছ হিচাপে শুনিছোঁ বুলি, তাহাঁতে যি অৰ্ডাৰ দিব সেইমতে তাহাঁতে এইটো বস্তুটো ব্যৱস্থা গ্ৰহণ কৰিব। আচলতে পৰৱৰ্তী সময়ত এই উটসমূহ অসমতে ৰাখিব নে আকৌ? এইটো একচুৱেলি আমি বা আমাৰ ডিপাৰ্টমেণ্টে এইটো ক'ব নোৱাৰিব। ভেটেনাৰী ডিপাৰ্টমেণ্টে আমাৰ যিটো দায়িত্ব, আমি এইটো হেল্থ চেকআপ কৰিব লাগে বা আমাৰ চিকিৎসা প্ৰদান কৰিব লাগে। আমি এইখিনি চিকিৎসা প্ৰদান বা হেল্থ চেকআপখিনি চাই আছোঁ। বাকী এইবিলাক যিবিলাক আপোনাৰ ধৰক ক'ত লৈ যাব বা ইয়াতে ক'ত ৰাখিব, সেইখিনি বস্তু আমাৰ ডিপাৰ্টমেণ্টৰ পৰা নাজানিব। আমি খালি আমাৰ যিখিনি কৰ্তব্য, আমি যিখিনি কৰিবলগীয়া সেইখিনি কৰোঁ। বাকী এইবিলাক যিহেতু কেছ হৈছে, সেইটো কেছটো মানে এতিয়া কোৰ্টৰ পৰা হওক বা এইটো থানাৰ পৰা সেইটো চাব মানে বস্তুটো। বৰ্তমানে কেইটা অসুস্থ হৈ আছে? এতিয়া মই চোৱা মতে আপোনাৰ 3টামান অসুস্থ হৈ আছে আৰু বাকী আপোনাৰ 14টামান এতিয়া সুস্থ হৈ আছে মানে। ধন্যবাদ থাকিল। হয়, আছিলে পশু চিকিৎসক, তেখেতে গোসাইগাঁও পৰা আহিছে আৰু ইয়াতে প্ৰতিদিনে ক'ব লাগিব নিয়মীয়াকৈ ইয়াৰ যি উটসমূহ জব্দ কৰা হৈছে, উদ্ধাৰ কৰা হৈছে, এই উটসমূহৰ কিন্তু যি স্বাস্থ্য পৰীক্ষা, সেই স্বাস্থ্য পৰীক্ষা কৰাই থকা দেখা গৈছে। আমি সেই দৃশ্য আমি দেখুৱাইছোঁ যে এই যিহেতু মৰুভূমিৰ জীৱ আৰু মৰুভূমিত খাদ্য
যি খাদ্যত উটৰ কাৰণে সেয়া কিন্তু কাঁইটজাতীয় খাদ্য আচলতে খোৱাৰ অভ্যাস, কিন্তু আমাৰ ইয়াত তেনেকুৱা ধৰণৰ যি খাদ্য সেই খাদ্য নোপোৱাৰ কাৰণে অলপ অসুবিধা হৈছে, যাৰ কাৰণে চিকিৎসকৰ পৰামৰ্শ মতে ইউটসমূহক কিন্তু বগৰী গছজাতীয় খাদ্য খাবলৈ দিয়া হৈছে। আৰু ইয়াতে দেখা গৈছে যে ইয়াতে বগৰী গছ এটাত আনি এই উটসমূহক দিয়া হৈছে, যাতে উটে বগৰী গছৰ যি পাত বা কাঁইটবোৰ খাব পাৰে আৰু নিজৰ যি খাদ্য সেই খাদ্যটো পূৰণ কৰিব পাৰে। আৰু এনেদৰেই কিন্তু আজি আমি যিহেতু 23 তাৰিখে এই উটসমূহ উদ্ধাৰ কৰা হৈছিলে, জব্দ কৰা হৈছিলে শ্ৰীৰামপুৰত, আৰু শ্ৰীৰামপুৰত খৰত ৰখা হৈছিলে। আৰু খৰ কৰ্তৃপক্ষই চিকিৎসকৰ পৰামৰ্শ মতে এনেদৰে কিন্তু খাদ্যৰ যোগান ধৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।